স্প্ৰিং ভেলী স্কুল জাগিৰদৰে ডুঙাবুৰী অঞ্চলৰ এখন উঠি অহা স্কুল হয়। আজি 5 বছৰে আমি ভৰি দিলোঁ এবাৰ। তাতে এবাৰ আমি এই বৰ্ষৰ এনুৱেল ফাংচন যিটো পাতিছোঁ 2024-25ৰ কাৰণে এই লাষ্ট 2 মান্থছ 2 মাহৰ পৰা ল'ৰা ছোৱালীখিনি প্ৰেক্টিছ কৰিছে। তেওঁলোকে দিন ৰাতি প্ৰেক্টিছ কৰি লগত গাৰ্জেনসকল টিচাৰ্ছখিনি বহুত কষ্ট কৰিছে আৰু আজি এই এনুৱেল ফাংচনটো এই গধূলি আমি পাতিছোঁ আজি খুবেই সুন্দৰ হৈছে আৰু চবেই যিহেতু আমাক সহযোগ কৰিছে বহুতেই ভাল লাগিছে আৰু এনেকৈ আশা কৰিছোঁ যাতে ল'ৰা ছোৱালীখিনি এইবোৰ এনেকুৱা ফাংচন আমি এনেকুৱা এখন পিছপৰা ঠাইত এখন আমি যদি পাতিব পাৰোঁ বছৰে বছৰে আৰু উন্নতি কৰিব পাৰোঁ তেওঁলোকৰো যথেষ্ট ডেভেলপমেণ্ট হ'ব। তেওঁলোকৰ বিশেষকৈ আজিকালি ল'ৰা ছোৱালীবোৰৰ চাইক'লজিকেল ডেভেলপমেণ্ট তেওঁলোকৰ কগনিটিভ তেওঁলোকৰ মেণ্টেল হেল্থ বহুত ইম্পৰ্টেণ্ট হয়। লগতে তেওঁলোকৰ কনফিডেন্স লেভেলটো বহুত বঢ়াবৰ কাৰণে আমি আজি এই এনুৱেল ফাংচনটো পাতিছোঁ আৰু বিভিন্ন ধৰণৰ এনেকুৱা কাৰ্যসূচী আমি পাতি থাকোঁ আৰু সেইখিনি আমি আশা কৰিছোঁ। পূৰ্বৰ তুলনাত ছাত্ৰ ছাত্ৰী বৃদ্ধি হৈছে বিদ্যালয়ত আমি এতিয়া বছৰে বছৰে দেখি আছোঁ এইবাৰ আমাৰ ল'ৰা ছোৱালী মাল্টিপ্লাই হৈছে আৰু যিহেতু আমি গম পাইছোঁ এইবাৰ আমি নাৰ্চাৰী ছেকশ্যনটো আমি এডমিশ্যন প্ৰায় বন্ধই কৰি দিম আজিকালিৰ ভিতৰত কাৰণ আমাৰ প্ৰায় ফুল হৈ গৈছে ছিটবোৰ আৰু সেইটোৱে দেখায় যে আমাক যথেষ্টখিনি এই অঞ্চলটোৰ মানুহখিনি আমাক ভাল পাইছে আৰু যিহেতু ল'ৰা ছোৱালীবিলাক দেখিছে যে ডেভেলপমেণ্ট হৈছে তেওঁলোকৰ ইংলিছ স্পিকিং কনফিডেন্স লেভেল বা অসমীয়াত হওক বা হিন্দীত হওক গোটেইখিনি ফালে ডেভেলপমেণ্ট হৈছে। তো সেইকাৰণে আমি আশা কৰিছোঁ এইবাৰ আমি এডমিশ্যন অতি সোনকালে শেষেই কৰিম কিন্তু